নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ এডিআৰই গ্ৰেড 4 লিখিত পৰীক্ষাত সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰলৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই গ্ৰেড 4 লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে আজিৰ ভিডিঅ'ত মুঠ 30টা প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা আৰম্ভণিৰ পৰা শেষলৈকৈ অকণো স্কিপ নকৰাকৈ চাব আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তেন্তে আহকচোন আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটালৈ আগবাঢ়োঁ প্ৰথম প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল ৰসৰাজ উপাধিটো লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই প্ৰদান কৰিছিল আৰু এই উপাধিটো কোনটো বৰ্ষ বা কোনটো চনত প্ৰদান কৰিছিল সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে তলত উল্লেখ কৰা অপচন কেইটা ক্ৰমে 1917 1931 1932 আৰু 1922 ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন বিটো 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল দ্বিতীয়টো প্ৰশ্ন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সতী জয়মতী দিৱস অসমত কেতিয়া সতী জয়মতী দিৱস পালন কৰা হয় ইয়াত সোধা হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন এটো 27 মাৰ্চ প্ৰতি বছৰে মাৰ্চ মাহৰ 27 তাৰিখত সতী জয়মতী দিৱস উদযাপন তথা পালন কৰা হয় অসমৰ বৰ্তমান ৰাজ্যপাল কোন শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন দিয়া হৈছে অপচন এ আছে জগদীশ মুখী অপচন বি আছে গোপাল চন্দ কাটাৰিয়া অপচন চি আছে লক্ষ্মণ আচাৰ্য আৰু অপচন ডি আছে জানকী বল্লভ পাটনায়ক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ বৰ্তমান ৰাজ্যপাল কোন এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন সিটো লক্ষ্মণ আচাৰ্য বৰ্তমান অসমৰ ৰাজ্যপাল আৰু এইখিনিতে এটা কথা মনত ৰাখি থব লক্ষ্মণ আচাৰ্য হৈছে অসমৰ 28 সংখ্যক ৰাজ্যপাল 2024 চনৰ 30 জুলাই তাৰিখৰ পৰা বৰ্তমান তাৰিখলৈকে তেওঁ এই কাৰ্যভাৰ চলাই আছে ঠিক আছে আহক আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল কোন চনৰ পৰা অসমত ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব কোনটো অপচন ডিটো 1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন সিটো 1924 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল পৰৱৰ্তী প্ৰশ্ন ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা ভক্তি ৰত্নাকৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ অপচন চি আছে হেম সৰস্বতী আৰু অপচন ডি আছে মাধৱ কন্দলী এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বিটো শ্ৰীমন্ত শংকৰদেৱৰ এই গ্ৰন্থখন হ'ল সংস্কৃত ভাষাত ৰচনা কৰা এখন ধৰ্মীয় গ্ৰন্থ সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল সংবিধানখনক কোনে এখন পবিত্ৰ দস্তাবেজ বুলি কৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এটো বি আৰ আম্বেদকাৰে সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কৈছিল শংকৰদেৱৰ ওপৰত অহা অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল শংকৰদেৱ কোন বংশৰ আছিল অৰ্থাৎ শংকৰদেৱৰ বংশটোৰ নাম কি আছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব অপচন বিটো বাৰভূঞা শংকৰদেৱৰ বংশটো আছিল বাৰভূঞা বন্ধু-বান্ধৱীসকল এডিআৰই গ্ৰেড 4ৰ বাবে প্ৰস্তুত কৰা এইটো আমাৰ চতুৰ্থটো সিৰিজ পূৰ্বৰ সিৰিজৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে যদি এতিয়াও চোৱা নাই ইয়াৰ প্লেলিষ্টৰ লিংক এটা মই ডেছক্ৰিপশ্যনত দি দিম ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব ঠিক আছে আহক আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ চন্দ্ৰকান্ত সিংহৰ পৰৱৰ্তী আহোম স্বৰ্গদেউ কোন অৰ্থাৎ চন্দ্ৰকান্ত সিংহৰ পাছত আহোমৰ স্বৰ্গদেউ
কোন আছিল বা কোন হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে পুৰন্দৰ সিংহ পূৰ্ণানন্দ সিংহ পূৰ্ণকান্ত সিংহ আৰু অপশ্যন ডিত দিয়া আছে পূৰ্ণেশ্বৰ সিংহ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো পুৰন্দৰ সিংহ চন্দ্ৰকান্ত সিংহৰ পাছত আহোমৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ হৈছিল অসমীয়া সাহিত্য জগতৰ ওপৰত আহি থকা অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন প্ৰথম অসমীয়া গল্প সংকলন সুৰভি আৰু এই সুৰভিৰ ৰচক কোন ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী প্ৰশ্ন ভক্তি ৰত্নাৱলীৰ ৰচক কোন শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আমি বাছিব লাগিব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো মাধৱদেৱে ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল হাজোত হয়গ্ৰীৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু এই মন্দিৰটো কাৰ দিনত বা কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সোধা হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন সিটো ৰঘুদেৱৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল পুৱামক্কা ক'ত অৱস্থিত অপশ্যন দিয়া আছে নলবাৰী তেজপুৰ হাজো আৰু গুৱাহাটী এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সিটো পুৱামক্কা হাজোত অৱস্থিত অপশ্যন সিটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন পাঁচপি দৰগাহ ক'ত অৱস্থিত পাঁচপি দৰগাহ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাবিলাকত প্ৰায় এই প্ৰশ্নটো আহি থাকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন এটো ধুবুৰী জিলাত পাঁচপি দৰগাহ অৱস্থিত নেক্সট কুৱেশ্যন জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰাইছিল জয়দৌল আৰু জয়সাগৰ কোনে নিৰ্মাণ কৰাইছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ৰুদ্ৰসিংহই জয়দৌলো নিৰ্মাণ কৰিছিল আৰু জয়সাগৰো নিৰ্মাণ কৰাইছিল লাচিত বৰফুকনৰ বাপেকৰ নাম কি আছিল লাচিত বৰফুকনৰ দেউতাকৰ তথা বাপেকৰ নাম কি আছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন সিটো মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ দেউতাকৰ নাম আছিল আৱিষ্কাৰ তথা আৱিষ্কাৰকসকলৰ ওপৰতো প্ৰায় পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল গ্ৰামোফোনৰ আৱিষ্কাৰক কোন আছিল গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো গ্ৰাহাম বেলে গ্ৰামোফোন আৱিষ্কাৰ কৰিছিল অন্য এটি তেনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল উত্তৰ মেৰু অৰ্থাৎ নৰ্থ প'ল কোনে আৱিষ্কাৰ কৰিছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰ হ'ব কোনটো অপশ্যন বিটো আৰি পেৰীয়ে উত্তৰ মেৰু তথা নৰ্থ প'ল আৱিষ্কাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল ইয়াত চন তথা বৰ্ষটো কথা সোধা হৈছে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বিটো 1861 চনত অসমত কৃষক বিদ্ৰোহ হৈছিল পৰৱৰ্তী প্ৰশ্ন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল 1943 1942 1945 আৰু 1940 এই অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কোন ৰঙৰ ফিটাৰে ভাৰতৰত্ন বঁটা পৰিধান কৰা হয় ভাৰতৰত্ন বঁটা হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা আৰু এই বঁটা প্ৰদান কৰোঁতে কোনটো ৰঙৰ ফিটাৰে বঁটাটো পৰিধান কৰি দিয়া হয় ইয়াত সোধা হৈছে অপশ্যন দিয়া আছে বগা ৰঙা সেউজীয়া আৰু ক'লা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো বগা ৰঙৰ ফিটাৰে ভাৰতৰত্ন বঁটা পৰিধান কৰা হয় ভাৰতৰত্ন বঁটাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন হ'ব পাৰে আপোনালোকে তাৰ ওপৰত ভাল ধৰণে প্ৰশ্নবিলাক চাই যাব ঠিক আছে আহক আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আমি বাছিব লাগে শুদ্ধ উত্তৰ হ'ব কোনটো জানেনে অপশ্যন ডিটো গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল
অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমজন শ্বহীদ কোন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডিটো, পিয়লি ফুকন। পিয়লি ফুকন হ'ল অসমৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমজন শ্বহীদ। হস্তি বিদ্যানৱ শিৱসিংহই কাক লিখিবলৈ দিয়ে? অৰ্থাৎ হস্তি বিদ্যানৱ পুথিখন তথা গ্ৰন্থখন কোনে লিখিছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। তলত উল্লেখ কৰা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন ডিটো, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ পুথিখন তথা গ্ৰন্থখন লিখিছিল। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰশ্নটো হ'ল ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল? শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন বিটো, কনকলতা বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? অসমখন বংগৰ পৰা কেতিয়া পৃথক হৈছিল ইয়াত সোধা হৈছে। অপশ্যন দিয়া আছে ক্ৰমে অপশ্যন এত আছে 1872, অপশ্যন বিত দিয়া আছে 1876, অপশ্যন চিত দিয়া আছে 1875 আৰু অপশ্যন ডিত দিয়া আছে 1870। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো, 1874 চনত বংগৰ পৰা অসমখন পৃথক হৈছিল। খামতিসকলৰ প্ৰাচীন কালৰ বাসস্থান কি? মানে খামতিসকলৰ প্ৰাচীন কালত বাসস্থান ক'ত আছিল ইয়াত সোধা হৈছে। অপশ্যন দিয়া আছে। তলত উল্লেখিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন এটো, কুন্দিল নদীৰ পাৰৰ শদিয়াত। খেল বিভাগৰ ওপৰতো দুটা বা তিনিটা প্ৰশ্ন থাকিব বা পৰীক্ষাত প্ৰশ্ন আহেই। তেনে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোন তাৰিখে অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? অসমত কোন তাৰিখত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোনটো? অপশ্যন বিটো, 3 ছেপ্টেম্বৰ। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখত অসমত ক্ৰীড়া দিৱস হিচাপে উদযাপন তথা পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, লভলীনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? লভলীনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল ইয়াত সোধা হৈছে, অৰ্থাৎ ইয়াত বৰ্ষটোৰ কথা সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো, 2020 চনত লভলীনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। খেল বিভাগৰে অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন চিটো, মনালিছা বৰুৱা। মনালিছা বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। আজিৰ প্ৰশ্নোত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্ন। প্ৰশ্নটো হ'ল কৰ্মবীৰ বুলি কাক জনা যায়? কৰ্মবীৰ বুলি কাক জনা যায়? শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া হৈছে। ক্ৰমে তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, মণিৰাম দেৱান আৰু অপশ্যন ডিত দিয়া আছে গোপীনাথ বৰদলৈ। এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যিটোৱে শুদ্ধ উত্তৰ বুলি ভাবে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। প্ৰশ্নটো পুনৰ কৈছোঁ, কৰ্মবীৰ বুলি কাক জনা যায়? বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা ইমানেই আছিলে। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোকে আমাৰ চেনেলত ভিডিঅ' চাই আছিল, এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।